জুবিন গাৰ্গৰ মানে চৰিত্ৰ বদনাম গাই আছে তই কিবা তাৰ চৰিত্ৰ বেয়া পাইছিল নেকি যোনজন মানুহে প্ৰগ্ৰাম কৰি থাকুতে মোৰ কাষত আমাৰ কাষত যদি কোনোবা এজন বেলেগ ব্যক্তি বহে আমাৰ বেণ্ড মেম্বাৰৰ বাহিৰে সেই দাদাই এই মানুহজনক উঠাই দিয়ে লগত মানে আমাক ইমানে মাইকী মানুহক সন্মান কিমান কণ দিব লাগে হেতু তেওঁ আপুনিও লগ পাইছে হেতু কথা জানে মই কোনো দিনাখন পোৱা নাই দাদা একেবাৰে তেনেকুৱা নহয় আৰু ইস্যুটো এতিয়া আসলতে উলুৱাটোৱে ভুল হয় খগেনদা কিবা এটা সুধিব খুজিছে শতাব্দীক দাদা কওক মই এটা কথা সুধিছো তই তাৰ লগত কেইবছৰ গান গালি হয় মই 2015 চনৰ 15 এপ্ৰিল তাৰিখে প্ৰথমখন শ্ব' কৰিছো পাঁচখন শ্ব' সেই বছৰত কৰিছো সেই ছিজনটোত কৰিছো মানে তাৰপিছত মাজে মাজে কৰি আছো আৰু কণ্টিনিউৱাছলি 2018 ৰ পৰা মই 2025 ৰ 22 তাৰিখলৈকে কৰিছো তই অকলে আছিল নে তোৰ লগত আৰু ছোৱালী আছিল মানে অলমোষ্ট 10 to 11 years না তই আছিল নে আৰু ছোৱালী দুজন আছিল মানে ছোৱালী চেঞ্জ হৈ আছিল কিন্তু মই অকলে নাছিলো দাদা মই যেহেতু দাদাই গম পাই জুবলিবা যোৱাৰ পিছত ৰিম্পি আহিলে ৰিম্পিৰ পিছত দাদাই দুজনী বা তিনিজনী ছোৱালী ৰাখিছিলে শ্ব'টোত মানে মই পাৰ্মানেণ্টলি থাকি গলো বাকিখিনি মানে অহা যোৱা হৈ আছিল মানে কোনোবা আহে আকৌ ওলাই ঠিক আছে এতিয়া তাৰ লগত গান গোৱা ছোৱালীখিনিয়ে যে জুবিন গাৰ্গৰ মানে চৰিত্ৰ বদনাম গাই আছে তই কিবা তাৰ চৰিত্ৰ বেয়া পাইছিল নেকি মই হেতুৱে আচৰিত পাইছো যোনজন মানুহে প্ৰগ্ৰাম কৰি থাকুতে মোৰ কাষত আমাৰ কাষত যদি কোনোবা এজন বেলেগ ব্যক্তি বহে আমাৰ বেণ্ড মেম্বাৰৰ বাহিৰে সেই দাদাই এই মানুহজনক উঠাই দিয়ে লগত তো মানে আমাক ইমানে মাইকী মানুহক সন্মান কিমান কণ দিব লাগে হেতু তেওঁ আপুনিও লগ পাইছে হেতু কথা জানে তেওঁ কিমান এজন মানে মাইকী মানুহক সন্মান কৰা বা তেওঁ আজিলৈকে যদি অমৃত প্ৰভাই যদি হেতু কথা কুৱেশ্যন কৰিছে তাইতো ইমান দিনে আমাৰ লগত আছিলে দাদাই কিমান এখন দাদাক তেনেকৈ কৰি পাইছিলে নেকি তাইক কিয় তেতিয়া নকলে যদি পাইছিলে আমাৰ এই কথাটো আছিলে অমৃত প্ৰভাই কোৱা বুলি শেখৰ যদি শতাব্দী অকমান কিন্তু এটা কাৰেকশ্যনৰ প্ৰয়োজন আছে এই কথাটো এই চৰিত্ৰগত বা চৰিত্ৰ সন্মানজাতীয় কথাবোৰ শেখৰ জ্যোতিয়ে কোৱা মানে শেখৰ জ্যোতিয়ে কোৱা বুলি কোৱা হৈছে মানে অমৃত প্ৰভাই কোৱা বুলি এতিয়ালৈকে আমি নাজানো নহয় জানো কুমাৰ দাস শেখৰ জ্যোতিয়ে মানে অমৃত প্ৰভাৰ কথাটো শেখৰ জ্যোতিয়ে নহব পাৰে এতিয়া কি হৈ আছে ভিতৰটো আমি গম নাপাওঁ না মইতো তাই সুধিছো শেখৰ দাক একেবাৰে বিশ্বাস নকৰিব শেখৰ দাক পাৰ্থদায়ও কৈ আছে তই যে লগত আছিলি নাই কোনো দিনা মানে আমাক মই আছিলো কওক তই যে আছিলি তই কাহিনী বা তাৰ চৰিত্ৰ বেয়া পাইছিল নেকি সেইটো সুধিছো মই না এই কথাটো ইতিমধ্যে শতাব্দীয়ে স্পষ্ট কৰি দিছে কোনো দিনাখন পোৱা নাই মই কোনো দিনাখন পোৱা নাই দাদা একেবাৰে তেনেকুৱা নহয় আৰু ইস্যুটো এতিয়া আসলতে উলুৱাটোৱে ভুল কাৰণ আমি সেইটো ইস্যুৰ ওপৰত কথাই পাতি থকা নাই হয় আসলে ডিস্ট্ৰেক্ট হৈ গৈছে বস্তু গম পাইছে তেওঁলোকে ভিতৰত থাকি পেলাই ডিস্ট্ৰেক্ট কৰিব ট্ৰাই কৰি আছে এতিয়া এইটো বিষয় আতৰিলো দেই ধুনীয়া ঠিক আছে নাই ঠিক আছে খগেনদাৰ মনত উদয় হোৱা প্ৰশ্নটো সুধিলো সুধিম মই সেইটো শতাব্দীও বেয়া পোৱাৰ কথা নাই 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 কিয় বেয়া মই মোৰ হৃদয়ৰ ভাই এটা কথা সুধিছো যেটো সদায় কেলেংকাৰীটো ছোৱালীতে থাকেতো গোটেই তাই সেইকাৰণে সুধিলো যে জুবিন সঁচাকে চৰিত্ৰহীন নেকি তাই সেইকাৰণে সুধিছো মই